গতিকে বুজি পায় নিশ্চিতভাৱে ডাৱৰীয়া বতৰে হওক বৰষুণে দি থাকক, কাৰণ দিনটো যিহেতু সময় আছে, চবেই আহি ভোট দিব আৰু নিশ্চয়কৈ মানে এয়া আমাৰ দায়িত্ব, সকলোৱে আমাৰ দায়িত্ব পালন কৰিব লাগে। আমি ভাৰতৰ নাগৰিকে নিজৰ মানে নেতা বাছনি কৰিব লাগে আৰু সেইটো সাংবিধানিক এটা নিৰ্দেশনা, এইটো নামানাটোহে মানে দোষী। যোৱা নিশা স্যাৰ গুলীচালনাৰ ঘটনা ঘটিছে পানবাৰীত, কমৰিঘাটৰ পানবাৰীত গুলীচালনাৰ ঘটনা ঘটিছে, কি ক'ব স্যাৰ? না ময়ো শুনিছোঁ এইটো ঘটনাটো, বাকী চব নৰ্মেল। তাত বোলে কিবা তেনেকুৱা ধৰণৰ কি গাড়ী ভেটি ধৰি গাড়ী গ্লাছ ভাঙি কিবা কিবি হৈছে, কিন্তু গোটেই ঘটনাবিলাক মানে ডিটেইলছটো এতিয়ালৈকে জনা নাই আৰু পুলিচে ইনভেষ্টিগেশ্যন কৰি আছে। নিশ্চয় সেইটো আজি গম পোৱা যাব যে কি হৈছে। কোনটো না চোৱা তাতো UPPL আৰু কিবাৰ মাজতে হৈছে, বুজি পালা নে? তাত ইলেকশ্যনৰ মানে যিটো যোৱাকালি মানে কাৰ্যকৰ্তাবিলাক UPPLৰ কাৰবাৰো কিবা কৰি আছে, তাতে গাড়ী ঘেৰি পালে মানে কি কয় পাথৰ ভাঙা আৰু গাড়ী ভাঙি দিয়া কিবা তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হয়, যিটো আগে পিছে হৈছে। কিন্তু আনফৰ্চুনেট অকল সেইটোৱেই ঘটনা যোৱাকালি হ'লে হ'ব নালাগিছিলে। এতিয়া মই কাকো দোষ দিব নোখোজোঁ, তেনেকুৱা ধৰণৰ আমি ভৱিষ্যতে হ'ব নালাগে, কাৰণ সেইটো এটা গণতন্ত্ৰৰ আমাৰ নাগৰিকসকলৰ চবতকৈ ডাঙৰ এটা উৎসৱৰ নিচিনা, যে নিজৰ মন পচন্দ পাৰ্টি, নিজৰ মন পচন্দ প্ৰাৰ্থী আমি নিৰ্বাচিত কৰিম আৰু যাক আমি দেশ চলোৱাৰ ৰাজ্য চলোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিম। তামোলপুৰ সমষ্টিত যিহেতু আপুনি প্ৰাৰ্থী, জয়ৰ আশা কেনেকুৱা দেখিছে স্যাৰ? না ডেফিনেটলি মানে 100% মই জয়টো লৈছোঁ। এতিয়াতো প্ৰাৰ্থীক চবেইতো কয়, আচল কথাটো মই ভাবোঁ সাংবাদিকবিলাকে জানিব। গতিকে মই য'তে গৈছোঁ তাত মানুহৰ যিখিনি আদৰ আৰু যিখিনি মানে মোৰ লগত মানে কি কয় তেওঁলোকে সহযোগ কৰিছে প্ৰত্যেকটা কেম্পেইনবিলাকত, তো মই ভাবোঁ সেই হিচাপে মই মানে বিপুল ভোটত জয় হোৱাটো নিশ্চিত। প্ৰত্যাহ্বান হ'ব নেকি স্যাৰ, যিহেতু প্ৰত্যাহ্বান তেনেকুৱাটো দেখা নাই প্ৰত্যাহ্বান বুলি, কিন্তু নিৰ্বাচন মানে যোনে যিমান যি ভোট নাপাওক মানে প্ৰত্যেকটা প্ৰাৰ্থীয়ে যিকোনো মানে প্ৰাৰ্থীৰ প্ৰত্যাহ্বান বুলি মই ভাবোঁ। গতিকে মই ভাবোঁ তেওঁলোকেও চব এটা মোৰ জীৱনৰ কাৰণে মানে মোৰ ইলেকশ্যনৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান। মই ফেক্টৰ বা নহয়তো ক'বলৈ নিদিওঁ, তেওঁ এজন ডাঙৰ নেতা, গতিকে ডাঙৰ নেতা হিচাপে তেওঁৰ ওপৰতো মই কোনোবা কোৱাৰ লগত কথা নাই। প্ৰমোদ বড়ো আজি 5 বছৰ BTC CM হৈছে, ৰাইজে জানে তেওঁ CM হিচাপে আমি কোৱাতকৈ তামোলপুৰৰ মানুহে বেছিকৈ জানে। গতিকে এইটো নিৰ্বাচন, ৰাইজে নিজৰ পচন্দ মতে ভোট দিব, আমাৰ কেণ্ডিডেটৰ মতে ভোট নিদিয়ে। আমি মাত্ৰ কথাটো কৈছোঁ যে আমি বিধায়ক হ'লে ৰাইজৰ মানে কি কয় যিবিলাক সমস্যা আছে, যিখিনি কৰণীয় আছে, সেইবিলাকৰ কথাটো আমি ৰাইজক অৱগত কৰিছোঁ। তামোলপুৰক লৈ আমাৰ পৰিকল্পনা কি, গতিকে এইটো চাই পালেহে ৰাইজে ভোটদান কৰিব।